হাই ষ্টুডেণ্ট, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক ভালে আছা। ময়ো ভালে আছোঁ। আজি এখন আঁকিম সহজ পদ্ধতিত ৰং বিৰঙৰ এখন ঘৰ। এই ঘৰখন নিশ্চয় তোমালোকে আঁকিব পাৰিবা আৰু ৰংবোৰৰ নামবিলাকো শিকিলে বা ৰঙৰ লগত খেলাও কৰিবা। একেবাৰে সহজ পদ্ধতিত এখন ঘৰ আঁকিম। এতিয়া মোৰ ঘৰখন অঁকা হৈ গ'ল। এতিয়া ৰঙৰ খেলা। এতিয়া ৰং সানিম, বিভিন্ন ধৰণৰ ৰং সানিম। ৰংবিলাক তোমালোকে হয়তো চিনি পোৱা। দৰ্জা জানালা সকলো আঁকিলোঁ। একেবাৰে সহজ। আঁকিবলৈ শিকা আৰু ৰংবোৰৰ নামবোৰ শিকা। নিশ্চয় ভিডিঅ'টো ভাল লাগিব, ঘৰখনো তোমালোকৰ ভাল লাগিব। ওপৰত দিলোঁ ব্লু কালাৰ, স্কাই ব্লু কালাৰ। এতিয়া ঘৰখনৰ বেৰত দিম স্কাই ব্লু কালাৰ। পেঞ্চিল কালাৰ ঘঁহি ঘঁহি দিব লাগে। ঘঁহি ঘঁহি দিয়াৰ পিছত কালাৰবিলাক উজ্জ্বল হয় আৰু ধুনীয়াও হয়। এতিয়া ব্লু কালাৰৰ কাম শেষ হ'ল। ইয়াতে দি আছোঁ অৰেঞ্জ কালাৰ ছালৰ। এতিয়া দিম মাৰুণ কালাৰ দি আছোঁ আৰু এটা অংশত। গড়ৰ ছালটোক কেইটামান ভাগত ভাগ কৰিছোঁ, যাতে 3-4টা ৰং বহুৱাব পাৰোঁ। পিংক কালাৰ দিছোঁ আন এটা ঠাইত। এতিয়া দিম ৰেড কালাৰ আন এডোখৰ ঠাইত। ইয়াতে দিছোঁ য়েলো কালাৰ। গ্ৰীণ কালাৰ। এতিয়া আৰু 2টা খণ্ড বাকী আছে। এতিয়া দিছোঁ পাৰ্পল কালাৰ। এতিয়া আকৌ অলপ অৰেঞ্জ কালাৰ দিলোঁ। এয়া ধুনীয়াই হৈ গ'ল। দৰ্জাৰ ছাইডত দিম অৰেঞ্জ কালাৰ।
য়েলো কালাৰ দি আছোঁ দৰ্জাৰ ওপৰৰ অংশত, তাতে দেখিবলৈ ধুনীয়া হয়। দৰ্জাত দিলোঁ পিংক কালাৰ। এই ঘৰখনৰ দৰ্জা হ'ল পিংক কালাৰ। এতিয়া বাকী আছে খিৰিকী। খিৰিকীটো দি আছোঁ পিংক কালাৰ। ঘৰখন কালাৰ কৰা শেষ হ'বলৈ ধৰিছে। তোমালোকে এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰি লোৱা। এনেধৰণৰ সহজ সৰল পদ্ধতিৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এয়া আমাৰ ঘৰখন ধুনীয়া হৈ গ'ল, পকাও হৈ গ'ল।